আজি এই বিশেষ স্বর্গীয় মর্ষা বিষ্ণুদেব কছাৰী ছাৰৰ স্মৃতিচাৰণ সভাত মই উপস্থিত হ'ব পাই নিজকে ধন্য মানিছোঁ আৰু মই ছাৰ মোৰ হাইস্কুলীয়া জীৱনত শ্ৰদ্ধাৰ ছাৰ আছিলে তেখেত আৰু তেখেতক বহু শ্ৰদ্ধা কৰিছিলোঁ বাগানপাৰা হাইস্কুলত। কবিতাটোৰ শিৰোনাম হৈছে স্বকীয়তাৰ গান গোৱা স্বৰ্গযাত্ৰী। উদাহী বতাহ জাকে সিঁচি দিলে কল্পনাৰ সুৰভি আমোল মূল আজি সপোনবোৰত আজি বিফল পথৰ যাত্ৰী তথাপিও মন বলিয়া আশা নিৰাশাৰ ধুমুহাত ক্ষত বিক্ষত স্বপ্নটো হিয়া নিষ্ঠুৰ বাস্তৱ অহমিকা উদাস মনসা ভিজা মেঘৰ তিলমিল চিকমিকনিত সৃষ্ট এটি দুটি স্ফুলিংগই উজলাই অন্ধকাৰাচ্ছন্ন মূঢ়তাৰ জৰাজীৰ্ণ বাস্কাৰ স্বকীয়তাৰ গান গোৱা কোকিল কণ্ঠী সংস্কৃতি প্ৰীতি সংস্কাৰৰ দিব্যবন্তী মৌলিকতাৰ হেংদাম তুলি আমোদ সৃষ্টিৰে কৰিলা জাতীয়তাৰ উত্তৰণ পৌৰণিৰ আজি আধুনিক মুহূৰ্তত যাচিছোঁ অশ্ৰু অঞ্জলি হে স্বৰ্গযাত্ৰী। ধন্যবাদ।